इश्क है पिया इश्क है पिया আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়া বিজোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি এইটো প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা ব্যৱধান তোমাৰে মোৰে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা আজি বহুত দিনৰ মূৰত দেউতাৰ মুখত হাঁহিটো দেখিছোঁ দেউতাৰ হাঁহিটো কেনেকুৱা আছিল পাহৰিয়ে গৈছিলোঁ এই সকলোবোৰ আৰাধ্যাৰ বাবে সম্ভৱ হৈছে তাইক যাবলৈ নিদিওঁ বা যাব নোৱাৰিব বুলি কোৱাৰ অধিকাৰ বৰ্তমান আমাৰ নাই কাৰণ সম্পূৰ্ণ সামাজিক ৰীতি নীতিৰে আমি সেইখন ঘৰলৈ উলিয়াই দিছিলোঁ মোৰ ক'বলগীয়া একো নাই সিদ্ধান্ত তোৰ তোৰ এই উকা কপালখনত যদি আকৌ কেতিয়াবা ৰঙা ৰং লাগে দেউতাৰ আৰু মই বৰ শান্তি পাওঁ মোক মা মই তোমালোকক আগতেও কৈছোঁ যে বৰ্তমান মোৰ তেনেকুৱা মানসিকতা একেবাৰেই নাই গতিকে তেনেকুৱা কথা তোমালোকেও নাভাবিবা আৰু মোকো ভাবিবলৈ নকবা হে ভগৱান মোৰ ছোৱালীজনীৰ জীৱনত আৰু কষ্ট নিদিবা ইমান কম বয়সতে বহুত যন্ত্ৰণা ভুগিছে প্ৰভু তুমি জানো দেখা নাই লোৱা টকা টকা মোক কিয় দিছে কাইলৈ আঠমঙলালৈ যাব লাগিব নহয় টকা দৰকাৰ হ'ব পাৰে থৈ দিয়া আৰু প্ৰয়োজন হ'লে ক'বা মই দিম মোক টকা নালাগে আপোনাৰ লগতেই ৰাখক খৰচ কৰিবলগীয়া হ'লে আপুনিয়ে কৰিব কাইলৈ মোৰ দৰকাৰী ছেমিনাৰ এখন আছে সেইকাৰণে মই যাব নোৱাৰিম অৰুণাভ আছে ৰজনী আছে কোনোবা যাব সেইটো আকৌ কেনেকুৱা ধৰণৰ কথা আঠমঙলালৈ নতুন দৰা আৰু কইনা একেলগে যায় আৰু এইটো এটা নিয়ম এই নিয়ম নীতিবোৰতকৈ দৰকাৰী মোৰ কাম আৰাধ্যা তোমাক কালিও মই কৈছিলোঁ আৰু এতিয়াও কওঁ যিবোৰ কাম কৰিবলৈ মই ইচ্ছা প্ৰকাশ নকৰোঁ সেইবোৰ কাম মোক নকৰাবা মই ভাল নাপাওঁ
মোক আপুনি এষাৰ কথা ক'ব দিবনে? আপুনি কাৰ বাবে মোক বিয়া কৰালে? এইখন ঘৰলৈ আহি মই সকলোৰে লগত মিলিবলৈ চেষ্টা কৰিছোঁ যদিও আপোনাৰ ক্ষেত্ৰত মই ক'ৰবাত হাৰি গৈছোঁ। মনৰ ভিতৰত কি চিন্তা কৰি থাকে, কি চিন্তা কৰি কি কয় মই একোৱেই বুজি নাপাওঁ। যদি আপোনাক মই বুজিয়ে পোৱা নাই তেন্তে মই বুজি পোৱাৰ সুবিধাটো দিয়ক। এইপিনে মা দেউতাই আপোনালৈ ইমান বাট চাই আছে, মই তেওঁলোকক কি উত্তৰ দিম? প্লিজ আৰাধ্যা, অলপ বুজিবলৈ চেষ্টা কৰা। বৰ্তমান মই একো কৰিব নোৱাৰোঁ। মোৰ মানসিক অৱস্থাটো বৰ ঠিক নহয়, কাৰণ বহুত অশান্তিত দিনবোৰ পাৰ কৰিব লগা হৈছে। পত্নী হোৱাৰ অধিকাৰেৰে সুধিছোঁ, কিহৰ বাবে আপোনাৰ অশান্তি? মোক কওক, মই শুনিম। নহ'লে মই ভাবিম যে মোৰ বাবেহে আপোনাৰ অশান্তি হৈছে। মোৰ ব্যক্তিগত সকলোবোৰ কথা মই ক'ব লাগে বুলি নাভাবোঁ। গতিকে এইবোৰ কথা প্লিজ মোক নুসুধিবা। বাকী এইখন ঘৰত থাকি যদি কিবা অসুবিধা পাইছা মোক জনাবা। মই ক'ত আহি সোমাই পৰিছোঁ? এওঁৰ দেখোন চিন্তা ভাৱনাবোৰ সম্পূৰ্ণ বেলেগ। মই এতিয়া কাক কি উত্তৰ দিম? মা আৰু দেউতাই জানো কথাবোৰ সহজভাৱে ল'ব? বাৰ চিন্তাই এনেও তেওঁলোকক জুৰুলা কৰিছে। এতিয়া মোৰ এইবোৰ কথাই তেওঁলোকক আৰু অশান্তিহে দিব। নাই নাই, মই চিন্তা কৰিব লাগিব। ঘৰত এইবোৰ কথা অলপ বেলেগ ধৰণে ক'ব লাগিব। এতিয়াহে উপলব্ধি কৰিছোঁ, পৰিস্থিতিয়ে মানুহক মিছা মাতিবলৈ আৰু অভিনয় কৰিবলৈ বাধ্য কৰি দিয়ে। কথাটো আকৌ এবাৰ ভালকে ভাবি চাবি। ভাবিলোঁ দেউতা। দুইখন ঘৰেইতো মোৰ দায়িত্ব। ঠিক আছে তেনেহ'লে, ভালকে থাকিবি। আৰু তেওঁলোককো কবি আজি যাব নালাগে, কাইলৈ আঠমঙলা, পৰহিলৈ যাব। ঠিক আছে দেউতা। শুনচোন, তই সুখী নে? আজিকালি তই অনবৰতে নিগেটিভ কথাবোৰ কৈ থাক যে, মই উপায়হীন হৈ তোৰ ওচৰলৈ আহোঁ আৰু তই অ' আচ্ছা,
চা উপায়হীন নহয় কিবা এটা সিদ্ধান্ত লৈ তই যেতিয়া ফ্ৰাষ্ট্ৰেটেড হৈ যাও তেতিয়া মোৰ আগত ফ্ৰাষ্ট্ৰেশ্যন ফালিবলৈ আহ আৰাধ্যা 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 শুনচোন তই সুখী নে দেউতা তই মন আৰু বিবেকেৰে সিদ্ধান্ত লৈছ তুমি মোৰ লগত থাকিলে মোৰ একো সিদ্ধান্ত ভুল নহয় দেউতা মাথো তোমাৰ এই বুকুৰ ঠাইখন কাকো নিদিবা মই বিচাৰো মোৰ দুইজনী ছোৱালীয়ে শান্তিত থাক তাতকৈ মোক আৰু একো নালাগে কি চাইছা তোৰ শুকা কপালখন দেউতা সদায় শুকা হৈ থাকিব নেকি দেউতা তই পাগল হৈছ নেকি সকলো কথা তোৰ মতে নহ'ব নহয় আৰে আঠমঙলা খাবলৈ দৰা কইনা লগত যায় তাই অকলে গৈ ঘৰৰ মানুহক কেনেকৈ মুখখন দেখুৱাব হা কি বুলি ক'ব ইমান স্বাৰ্থপৰ হ'লে কেনেকৈ হ'ব মই কি কৰিম তয়ে কচোন আৰে মইতো চেষ্টা কৰিছো তাইৰ লগত সহজ হ'বলৈ কিন্তু পৰা নাই কি কৰিম পৰা নাই বুলি ক'লে হ'ব নেকি তই বিয়াই পাতিব নালাগিছিল মিছাতে তাইৰ জীৱনটো কিয় শেষ কৰিছ তই তই বহুত ডাঙৰ ভুল কাম কৰিছ মই কিন্তু তোক কৈ থলো তই পিছলে ওলাই আহিবলৈ বাট বিচাৰি নাপাবি কি হ'ল আজিকালি তই অনবৰতে নিগেটিভ কথাবোৰ কৈ থাক যে মই উপায়হীন হৈ তোৰ ওচৰলৈ আহোঁ আৰু তই আচ্ছা চা উপায়হীন নহয় কিবা এটা সিদ্ধান্ত লৈ তই যেতিয়া ফ্ৰাষ্ট্ৰেটেড হৈ যাও তেতিয়া মোৰ আগত ফ্ৰাষ্ট্ৰেশ্যন ফালিবলৈ আহ আচ্ছা তই ক'ব পাৰিবিনে জীৱনত তই কিবা এটা সিদ্ধান্ত লৈছ যিটো মোক সুধি লৈছ বাদ দে মোক কোনেও বুজি নাপায় কথা সেইটোৱেই বুজি নাপায় কিয় বুজিব তোক কাৰোবাক বুজিবলৈ তই সুবিধা দিলি নাই এইটোৰ যে নামটো আৰু মানুহটো বঢ়িয়া মিলিছে আকাশ যিদৰে আকাশৰ বিশালতাক বুজি শেষ কৰিব নোৱাৰি সেইদৰে তোকো নোৱাৰি ইমান দিনে আজিলৈকে কাকো চপাব নোৱাৰিলি সেইবোৰে যে চাকৰি বাকৰি কৰা ল'ৰা এটা চাব পাৰিছে তই চাব নোৱাৰিলি নেকি কি প্ৰয়োজন আছে অ আগতে আমি আমাৰ প্লেনটো ছাকচেছ কৰি লওঁ তাৰপিছত ভাল অইল বা ONGC ল'ৰা এটা চাম এতিয়া কিন্তু এইবোৰ কথা কৈ মোৰ মাথা চুবাই নাথাকিবি কৈ দিলোঁ আৰাধ্যা আৰাধ্যা
যিদৰে আকাশৰ বিশালতাক বুজি শেষ কৰিব নোৱাৰি সেইদৰে তোকো নোৱাৰি। মাজনী আমি আজি ৰাতি থাকিব নালাগিছিল নেকি? কিয়? ৰাতিটোৰ ভিতৰতে যদি তাইৰ মনটো সলনি হৈ যায়। তেনেকুৱা নহয় দে। ভালহে হৈছে সৰুজনী গিৰিয়েকক চাই যাব পাৰিম। কেনেকুৱা ঘৰলেনো দিছে চাম নহয়। বিয়াতটো নামাতিলে এতিয়া খা আৰু আঠমঙলাকে। তই মনে মনে থাকো আৰু তই মুখখন অলপ চম্ভালি থাকিবি। যি টি কথা বকি নিদিবি, বুজিছ নহয়? হ'ব দে, তোতকৈ মই অলপ বেছিহে টেঙৰ। ইমান দিনে আজিলৈকে কাকো চপাব নোৱাৰিলি। সেইবোৰে যে চাকৰি বাকৰি কৰা ল'ৰা এটা চাব পাৰিছে, তই চাব নোৱাৰিলি নেকি? কি প্ৰয়োজন আছে অ? আগতে আমি আমাৰ প্লেনটো ছাকচেছ কৰি লওঁ, তাৰপিছত ভাল অইল বা ONGC ল'ৰা এটা চাম। এতিয়া কিন্তু এইবোৰ কথা কৈ মোৰ মাথা চুবাই নাথাকিবি, কৈ দিলোঁ। হ'ব দে। আপোনালোক ইয়াতে আছে? চাহ একাপ খাব নেকি? পাৰি পাৰি, অকণ ভোক ভোকো লাগিছে। ঠিক আছে বাৰু, ডাইনিঙতে বহক, মই চাহ লৈ আহোঁগৈ। আঠমঙলালৈকে ৰাখিছে, আকৌ সুধিছে চাহ একাপ খাব নে? কিমান দিন যে ঘৰটোৰ ভিতৰতে সোমাই আছো, ওলাই যাবলৈ সুযোগেই নাপাওঁ। ভালেই হ'ল দেই, এই সুযোগতে ফুৰিয়ে আহিম। বুজিছে নব, বিদ্যাপত মই কিন্তু ফুৰি বৰ ভাল পাওঁ, বুজিছেনে? নব, কিবা সমস্যা হৈছে নেকি? নাই, মোৰনো কি সমস্যা থাকিব পাৰে? মই জানো ডাঙৰ দাই নাযাওঁ বুলি কোৱা কথাটোৱে আপোনাৰ মনত অশান্তি দিছে। কিন্তু ডাঙৰ দাই কিয় এনেকুৱা কৰিছে সেইটোহে ধৰিব পৰা নাই। অৱশ্যে এটা কাম কৰিব পাৰি। নব, দাদাৰতো কাইলৈহে কাম আছে, আমিতো বেলেগ এদিনা আঠমঙলা খাব পাৰো। নালাগে, সকলো বস্তুৰে এটা নিৰ্দিষ্ট সময় থাকে। আৰু মা দেউতাই বৰ আগ্ৰহেৰে কাইলৈৰ দিনটোৰ বাবে ৰৈ আছে। যদি আমি কোনো নাযাওঁ, তেওঁলোকে মনত বহুত কষ্ট পাব। আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল, দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন, কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা, মনৰে থাপনা থাপিলো তোমাকে, তুমি এইটো প্ৰাৰ্থনা। আৰাধ্যা আৰাধ্যা